এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে আৰু আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 20 জানুৱাৰী আৰু আজি হৈছে আমাৰ শাহুমাৰ জন্মদিন। এতিয়া ঘৰত কোনো নাই, তো মই ভাবিলোঁ কিবা এটা বনাওঁ আৰু বাৰ্থডে বুলি পেলাই। তো সেইকাৰণে ভাবিছোঁ মই অকণমান কেক এটা বনাম আৰু কি কৰোঁ আৰু দেখাম। ঘৰত কোনো নাই আচলতে, কি কৰিম কি নকৰিম বুলি ভাবি মই এইটো ডিচাইড কৰিলোঁ আৰু যে কিবা এটা কৰোঁ। আৰু সেয়াই আৰু তেতিয়াহ'লে বলক, মই অলৰেডি মানে কেক বনাবলৈ যোগাৰ যদি কৰিছিলোঁৱেই, তেতিয়াতে মনত পৰিলে ভিডিঅ'টো বনাব লাগে বুলি। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক দেখাওঁ। তেনেহ'লে বলক আৰু কি বনাইছোঁ আপোনালোকক দেখাম। এইখিনি হৈছে গাজৰ আৰু লগত দিছোঁ মই নাৰিকলৰ গুড়ি। এইখিনি মই সানি থৈছিলোঁ, তাৰপিছত আৰু অলপমান মই নাৰিকলৰ গুড়ি দি দিছোঁ। এইখিনি মই কেকত দিম। আজি কেকত নাৰিকল আৰু গাজৰ আৰু ইয়াতে মই খিচমিচো কাটি দিছিলোঁ, সেইখিনি দি পেলাই বনাম। মানে যি আছে আৰু ঘৰত এনেকুৱা বনাব পৰা মই সেইখিনি দিয়ে বনাইছোঁ। কাজু নাই, নহ'লে মই ইয়াত কাজু বা বেলেগ ড্ৰাই ফ্ৰুটছো এড কৰিলোঁ হয়, কিন্তু নাই, সেইকাৰণে মই খিচমিচ দিছোঁ। আৰু এয়া গাজৰ আৰু এয়া হৈছে নাৰিকলৰ গুড়ি। এইটো ৰেডিমেড নাৰিকলৰ গুড়ি যোনটো বজাৰত কিনিবলৈ পায় সেইটোৱে হয়। তে সেয়াই আৰু বনাই দিওঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আগবাঢ়োঁ। এতিয়া লৈছোঁ, তাৰপিছত বাহিৰৰ পৰা কিবা আৱাজ আহিব পাৰে, আপোনালোকে সেইটো অকণমান ইগন'ৰ কৰিব। আৰু এফালে দেখিছেনে মই গুড় অলপমান পানী দি অকণমান গুলি লৈছোঁ বাৰু। গলাই লোৱা নাই মই গুড়খিনি, জাষ্ট পানী অকণমান দি গুলি লৈছোঁ। আৰু মই আজি চেনিৰ সলনি ইয়াতে গুড় এড কৰি আছোঁ, চাওঁ কি হয়। আৰু এফালে ডিমত গুড়খিনি দি লৈ মই ভালদৰে ফেটি ল'লোঁ, হাতেৰে এনেদৰে ভালদৰে ফেটি লৈছোঁ মিক্স নোহোৱালৈকে। এতিয়া লৈছোঁ ময়দা, ইয়াত ময়দা এড কৰিম আৰু যোনখিনি মই গাজৰ আৰু নাৰিকলৰ গুড়ি লৈছিলোঁ সেইখিনিও মই ইয়াতে এড কৰি ল'ম। তাৰ আপোনালোকক লাষ্টত দেখাই আছোঁ বাৰু দেই। এইফালে মই এহাতে কেমেৰাটো ধৰি লৈছোঁ আৰু এহাতে এয়া কৰি আছোঁ, সেইটো কাৰণে এনেকৈ দেখাইছোঁ। এয়া অলপমান দিছোঁ বাৰু, বেছি নিদিওঁ। বাকী এইপিনে ৰৈ যোৱাখিনিৰে কিবা এটা বনাম। আৰু এইখিনি মিক্স কৰি লওঁ এতিয়া দেই। এইখিনি মই ধুনীয়াকৈ মিক্স আপ কৰি ল'লোঁ। এতিয়া মই ইয়াতে এড কৰিম অকণমান ৰিফাইন তেল। লাষ্টলি মই ইয়াতে এড কৰিম অকণমান বেকিং ছ'ডা। আপোনালোকেও প্ৰয়োজন অনুসৰি আপোনালোকেও ইয়াতে এড কৰি ল'ব পাৰিব। আৰু গোটেইখিনি মই ৰেডি কৰি ল'লোঁ আৰু বাকী প্ৰচেছটো আপোনালোকক এতিয়া নেদেখাওঁ, কিয়নো মই আগতেও কেক কেনেকৈ বনাওঁ দেখাইছোঁৱেই, মই কুকাৰত বনাওঁ বুলি পেলাই। আৰু সেই একেটাই প্ৰচেছ মই এতিয়া ফ'ল' কৰিম, কেকটো বনাম। ফাইনেল লুকটো দেখুৱাম কেকটো হৈ উঠেগে নে নুঠে, কাৰণ মই বহুত কিবাকিবি ইউজ কৰি দিছোঁ, গাজৰ, নাৰিকলৰ গুড়ি, আৰু মই মানে ভাবি পেলাই নিজে ঘপচে কৰি দিলোঁ। তো কি হয় কি নহয় আপোনালোকক ফাইনেল লুকটো দেখাম, ভিডিঅ'টো চাই থাকিব। আৰু বাকী ৰৈ যোৱা গাজৰখিনিও মই লাডু বনাই পেলাম বুলি ভাবিছোঁ। আগতে মানে ফেচবুকত বা ইউটিউবত মই দেখি থাকোঁ তেনেকৈ গাজৰৰ লাডু বনোৱা, তাতে চাওঁ আৰু কি হয় কি নহয়, সেইখিনি আৰু আপোনালোকক দেখাই থাকিম, ঠিক আছে। ছাকচেছফুলি মোৰ কেকটো আহি গ'ল ধুনীয়াকৈ, আৰু ফুলিছেও ধুনীয়াকৈ। আৰু আগতে মোৰ কেকত দেখিছে ওপৰত যে ক'লা বনি যায়, এইবাৰ মোৰ সেইটোও বনা নাই, বহুত একদম ধুনীয়াকৈ কেকটো হৈ গৈছে আৰু বহুত কোমলো হৈছিলে। তো এইটো হৈছে মোৰ কেকটো। আৰু এইফালে কি হৈ গ'ল, মা আহালে মই বাট চাই আছিলোঁ, মা গৈছিলে এফালে। তাৰপিছত আহোঁতেনে আচলতে আলহীও আহিছিলে মাৰ লগত। তো মই ভাবিলোঁ ভালেই হ'ল, আৰু লগৰেই হয় মাৰ। সকলোৰে আগতে এনেকৈ মই কেকটো দিলোঁ আৰু চাহ দিওঁতেনে মাক বোলো কাটি দিয়ক আৰু সকলোৰে আগতে। তাৰপৰা সেয়া আৰু কাটিলোঁ, সকলোৱে মিলি চাহ একাপ খালোঁ আৰু ভালেই লাগিলে। এনেকৈ আচলতে মানে কোনো প্লেনিং নাছিলে, আৰু প্লেনিং নোহোৱাকৈ তেওঁলোক আহিলে। আচলতে তেওঁলোকেও নাজানিছিলে বাৰু বাৰ্থডে বুলি, কিন্তু মানে আবেলিটো সঁচাকৈ ভাল লাগিলে তেওঁলোকৰ লগত। আৰু সকলোৱে মিলি এনেদৰে চাহ তাহ খালোঁ, মায়েও কেক চেক খোৱালে আৰু চব ধুনীয়াকৈ আৰু সামৰণি হৈ গ'ল বাৰ্থডেৰ। সকলোৱে মনতে মানে ভাল পালে। আৰু তাৰপিছত সেয়াই আছিলে, আৰু কেকটো খাবলৈও ভাল হৈছিলে, চবেই ভাল বুলিয়ে কৈছিলে। সেয়াই আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।